আমাৰ গোশালাত সৰু বাঁহৰ ঘৰটো দেখিছে, ইয়াত বেডৰুম আছে, তেনেকৈ দুটা বেডৰুম। বেডত উঠিলে অলৰেডি। আমি এইটো প্লান কৰিছোঁ এটা ট্ৰেডিশ্যনেল লুক দিবৰ কাৰণে। ইয়াত বাথৰুম চাথৰুম ধুনীয়াকৈ আছে, মই আপোনাক দেখাই আছোঁ। চ' ইয়াৰ ৱেষ্টাৰ্ণ কুমোড আছে, খালি ইয়াত ৱেষ্টাৰ্ণ কুমোড চাৱাৰ চব দিয়া হৈছে। চ' ইয়াত আহি পিনে আমি মানে কোনোবা যদি আহিব বিচাৰে, ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশৰ লগত থাকিব বিচাৰে, তেতিয়াহ'লে থাকিব পাৰে। লেতেৰা হয়, লেতেৰা হৈ আছে। কি হয় বোলে? গুড মৰ্ণিং ভিউৱাৰ্ছ, মই আজি আছোঁ গৌশালা, মানে আমাৰ বাগানৰ এটা গৌশালা। আৰু এইটো দেখিছে এটা বাঁহৰ ঘৰ, লগতে মোৰ পিছফালে দেখিছে গাই। ইয়াৰ পৰা আমাৰ ৰিজৰ্টলৈ ডেইলি 2 টাইমছ গাখীৰ যায়, 14 লিটাৰ 15 লিটাৰ কৰি পিনে গাখীৰ যায়। তো এইবিলাক গুজৰাটৰ পৰা আছে গাই, আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ গাই আছে, গাখীৰ দিয়া গাই। তো আপোনালোকে দেখিছে, তো আমাৰ পিয়'ৰ গাখীৰ ৰিজৰ্টৰ কাৰণে। পনীৰ বনাওঁ আমি, লগতে চাহৰ কাৰণে, গাখীৰৰ কাৰণে আমি ইয়াৰ পৰা গাখীৰ লওঁ। তো ইয়াত দেখিছে আপোনাৰ গাইৰ কাৰণে থাকিবৰ কাৰণে ধুনীয়াকৈ ছেট বনোৱা হৈছে। ইয়াত গ্ৰীনাৰী প্লেচ, আৰু ইয়াত দেখিছে ইয়াৰ পৰা ডেইলি কিমান লিটাৰ গাখীৰ দিয়ে আমাক? কিমান লিটাৰ গাখীৰ দিয়ে ডেইলি? এটা গাই 5 লিটাৰ গাখীৰ দিয়ে। আমাৰ ধুনু আহিছে, গাখীৰ। ধুনু গাখীৰ খায় না বেটা? ধুনু গাখীৰ খোৱা। এই গাখীৰ আমাৰ বংগবিলাকে গাখীৰ দিয়ে না বেটা? নাই নাই খুৱাই, তোমাক দিয়ে নাই এবাৰ? গাখীৰ খোৱা না তুমি? একো নকৰে। এই আছো, আমাৰ গাইকেইটা মৰম কৰিব লাগে ন বেটা? কামুৰি দিব। কি কৰিছে? হেল্ল' কৈ দিয়ক, মৰম কৰি দিয়ক, মৰম কৰি দিয়ে বেটা, মৰম কৰি দিয়ে। নকৰা? চোৱা কিমান আহিছে, সিহঁতি আহিছে, চোৱা মৰম কৰি দিয়ে, মৰম একো নকৰে। চুই দিয়ে, চুই দিয়ে, একো নকৰে ন বেটা? চুই দিয়ে। অঁ তুমি ঠিক এই হেৰিটো চোৱা, তাক চুই দিলে মৰম কৰিলে সি ভালহে পাব। মৰম কৰি দিয়াচোন, মৰম কৰি দিয়ে, একো নকৰে বেটা, মৰম কৰি দিয়ে। দাদাৰ ৰুম, আমাৰ ইয়াত 2টা ৰুম ৰখা আছে বেজহাট নামত। তো ইয়াত দেখিছোঁ আমি ধুনীয়াকৈ নাৰ্চাৰী কৰা হৈছে, ধুনীয়া খেতি কৰা হৈছে, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰা হৈছে। ইয়াত 2টা ৰুম আছে, আমি প্ৰাইচ ডিচাইড কৰা নাই। কোনোবা যদি আহিব থাকিব বিচাৰে আমি তাৰ কাৰণে এৰেঞ্জমেণ্ট কৰি দিম। লগতে মই দেখালোঁ ইয়াত গাইবিলাক ৰখা হৈছে, গাইবিলাকৰ ইয়াতে ধুনীয়াকৈ চৰি আছে। তো আমি যান্ত্ৰিকতাৰ পৰা অকণমান আঁতৰি পিনে যদি নিৰৱতা বিচাৰে, নিৰৱতা বিচাৰে, তেনেহ'লে এই ঠাইত থাকিব বিচাৰে যদি থাকিব পাৰে। ইয়াত 2টা ৰুম আছে, কিটচেন চিটচেন আমি লগতে দিছোঁ, গেছ কানেকশ্যন আছে। মই ভিতৰৰ ৰুমকেইটা টুৰ দিছোঁ বাৰু আপোনাক। তো ইয়াত দেখিছে কিমান ধুনীয়াকৈ জলকীয়া এনেকৈ ৰোৱা হৈছে। আমাক ধুনু ৰুমকেইটা দেখাব ন? ধুনু ক'ত ক'ত ৰুম আছে দেখাবচোন দেই, ক'ত ক'ত ৰুম আছে। ইয়াত বহিবৰ কাৰণে চোফা, ইয়াত ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে। এইফালেও চোফা আছে, ফেন চেন ধুনীয়াকৈ লগোৱা হৈছে। আৰু এইটো সোমাই আছে এটা ৰুম, ডাইনিং ৰুম। আৰু এইটো এটা ৰুম, ৱাছৰুম আছে, আৰু এইফালে আৰু এটা ৰুম আছে, লগতে এইটো কিটচেন। ধুনু আহি পিনে টেষ্ট কৰিছে চব ন বেটা? অঁ, কি কৰিবা তুমি ইয়াত? নিনি হ'বা? ৰ'বা আমি এইটো চাই ল'ম। অঁ, এইটো কাৰ ঘৰ হয়? মোৰ হয় এইটো, মানে ধুনুৰ হয়? অঁ ঠিক আছে, তুমি খেলা। বেডৰুম আছে, এনেকৈ দেখিছা ধুনীয়াকৈ বহিব পাৰি ন বেটা?
ইয়াত নিনি হ'ব পাৰে এই ধুনুকে ন বেটা আমি বহিছোঁ ন এইফালে নিনি হ'বলৈ আছে জেগা আৰু ভিতৰত আৰু দুটা বেড আছে ডাবল চাইজ বেড মাম খাবলৈও জেগা আছে ন বেটা আৰু কি আছে ঠিক আছে এয়া ধুনু আৰু মই আমাৰ বাগিচাৰ নাৰ্চাৰীত সোমাইছোঁ এয়া চোৱা জলকীয়া কিমান ধুনীয়া লাগিছে বেটা এয়া জলকীয়া হয় নাই জলকীয়া কিমান ধুনীয়া লাগিছে দেখিছা মাজে জলকীয়া লাগিছে আৰু কি আছে বেটা ইয়াত আৰু কি চব্জি আছে চোৱা কিমান চব্জি আছে ন বেটা আমি চাবলৈ আহিছোঁ ন হাঁহ আছে ইয়াত হাঁহ আছে চুই দিয়ে কোনোবা যদি থাকিবলৈ ইচ্ছা কৰে তেনেহ'লে এই ভিলেজত আহি পিনি থাকিব পাৰিব ধুনীয়াকৈ ৰুম দুটা আছে আমি সদ্যহতে ভাবিছোঁ 30,000 মান টকাত চাৰ্জ কৰিম দুটা ৰুম আছে কিটচেন আছে নিজে বনাই খাবৰ কাৰণে নিজে ৰেচন লৈ পিনে বনাই খাব পাৰিব তো বা কোনোবা অৰ্ডাৰ কৰিবলৈ হ'লে আমাৰ ৰিজৰ্টৰ পৰা অৰ্ডাৰ কৰি পিনে খাব পাৰিব তো ইয়াত থাকিবলৈ দুটা ধুনীয়া ৰুম আছে বাথৰুম চাথৰুম চব ধুনীয়া ফেচিলিটি আছে কিটচেন আছে নিজে বনাই খাব পাৰিব চ' আহক ষ্টে কৰি চাওক এবাৰ জলকীয়া খেতি কৰা হৈছে ইয়াত দেখিছা জলকীয়া অকল জলকীয়া নহয় গোমধান আছে ভাত কেৰেলা তিতা কেৰেলা আৰু বহুত ধৰণৰ চব্জি আছে তো ফ্ৰেছ চব্জি আমি ইয়াৰ পৰা গেছ খাব আমি ৰিজৰ্টৰ কাৰণে লৈ পিনি যাওঁ এই ধুনু কি কৰিছা তুমি জলকীয়া চুইছা চিঙিবা দেই এইটো জলকীয়া চোৱা কিমান ডাঙৰ ডাঙৰ জলকীয়া হয় নাই জলকীয়া নাখায় ভেন্দি খেতি কৰা হৈছে ভেন্দি গছ আপোনাৰ দুটা ৰুম আছে ধুনীয়াকৈ লগতে ইয়াত ফ্ৰেছ হাৱা ফ্ৰেছ ৱেডাৰ পাব এনভাইৰমেণ্ট পাব ৱেডাৰটো চাগে অকণমান ৰ'দ দিছে আৰু চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো চাব আৰু কমেণ্ট কৰিব যদি ইয়াত কোনোবা আহিব বিচাৰে কেনেকুৱা লাগিলে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত গাঁৱলীয়া পৰিৱেশত থাকিব যদি কোনো বিচাৰে ৰিজৰ্টৰ লগত এইটো সুবিধা আমি মুকলি কৰিছোঁ তো আহিব মোক কমেণ্ট কৰিব আৰু জনাব যে কোনোবা যদি আহিব বিচাৰে ইয়াত থাকিবলৈ তো ৰাতিত আমি 3,000 টকা দুটা ৰুমত এটা ৰুমত 1,500 টকাকৈ 4জন থাকিব পাৰিব মানে 4জন 3,000 টকা 4জন 3,000 প্লাছ GST থাকিব পাৰিব তো সদ্যহতে আমি এইটো ৰেট ৰাখিছোঁ তো ইয়াত আহিব থাকিবৰ কাৰণে আমাৰ ৰিজৰ্টলৈ কণ্টেক্ট কৰিলেও হ'ব থেংক ইউ তো ভিডিঅ'টো চাই থাকিব বুলি কৈ দিবলৈ চাব দেই বাই বাই কৈ দিয়া